ওয়েলকাম ব্যাক মাই ডিয়ার বন্ধু বান্ধবী। আমি ইমান দিন ধরে যার বাবে অপেক্ষা কৰি আছিলোঁ বৰ্তমান অৰ্থাৎ সেইদিন আহি গ'ল 2026 বৰ্ষৰ DLED পেট এণ্ট্ৰেন্স পৰীক্ষাৰ নটিছ আহি গ'ল। আপোনালোকে যদি এই পৰীক্ষাৰ বাবে সাজু হৈছে বা নিজক সাজু কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি গোটেইখিনি কথা জানিব লাগিব যে আচলতে পৰীক্ষাৰ এক্সাম ডেট কোনদিনা, তাৰপিছত এপ্লিকেশ্যন ফিজ কিমান আৰু নিগেটিভ মাৰ্কিং আছে নে নাই বা সিলেবাছসমূহ কি আছে বা কিমান কোনটো টপিকৰ পৰা কিমান মাৰ্কছ আহিব আৰু এই পৰীক্ষাটো পাছ কৰিবৰ কাৰণে আচলতে আপোনাৰ কিমান নম্বৰৰ প্ৰয়োজন হ'ব, গোটেইখিনি তথ্য আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে গম পাব। ভিডিঅ'টো চাই থাকক। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি অসম চৰকাৰৰ অধীনত শিক্ষকতা কৰিব বিচাৰিছে বা এজন শিক্ষক হ'ব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ DLED অথবা BEd দুবছৰীয়া যিটো কোৰ্ছ এই কোৰ্ছ কৰাটো অতি প্ৰয়োজনীয়। আজিৰ দিনত এইটো কম্পালচৰি কৰিছে, তাৰ বাবে আপোনালোকৰ এই DLED কৰিব লাগিব আৰু DLEDৰ এডমিশ্যন ল'বৰ কাৰণে প্ৰথমতে DLED পেট এণ্ট্ৰেন্স এক্সাম হয়। এতিয়া DLED কৰিলে আপোনাৰ কি সুবিধা হ'ব, আপুনি UP আৰু LP টেট পৰীক্ষাত বহিবৰ কাৰণে ইলিজিবল হ'ব আৰু এই DLED কোৰ্ছটো 2 বছৰীয়া। এতিয়া বৰ্তমান কথাটো হ'ল যে এইবাৰ অৰ্থাৎ 2026 আৰু 28 যিটো বৰ্ষ এই বৰ্ষৰ 2 বছৰীয়া যিটো DLED কোৰ্ছ তাৰ বাবে তাৰ যিটো এডমিশ্যন হ'ব এই এডমিশ্যনৰ কাৰণে আপোনাৰ ফৰ্ম ফিল আপ আৰম্ভ হৈছে। আপোনালোকে সেই ফৰ্ম ফিল আপ কৰি পৰীক্ষাত বহিব আৰু যদি DLED কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই পৰীক্ষাত বহিব লাগিব। পৰীক্ষাৰ বিষয়ে জনাইছোঁ যে এই পৰীক্ষাত অৰ্থাৎ এণ্ট্ৰেন্স এক্সামত টোটেল 100 মাৰ্কছৰ পৰীক্ষাটো হ'ব। ইয়াতে 100টা মাল্টিপল চইচ অৰ্থাৎ MCQ কুৱেশ্যন থাকিব, যাৰ সময় থাকিব আপোনাৰ 2 ঘণ্টা আৰু নিগেটিভ মাৰ্কিং আছে 0.25 অৰ্থাৎ আপুনি যদি প্ৰত্যেকটো প্ৰশ্নত 1 নম্বৰকৈ পাব। আপুনি যিমানটা শুদ্ধ কৰিব তাৰ বিনিময়ত প্ৰতিটো প্ৰশ্নত 1 নম্বৰকৈ পাব আৰু আপোনাৰ ভুল হোৱা যেনিবা আপোনাৰ যদি 4টা ভুল হৈছে তেতিয়াহ'লে 4টা ভুল হোৱাৰ কাৰণে 1 নম্বৰ এটা কাটা যাব অৰ্থাৎ 0.25 অৰ্থাৎ 4 ভাগৰ 1 ভাগ নম্বৰ আপোনাৰ কি হ'ব, ভুল হোৱাৰ বাবদ কি হৈ যাব, কাটি যাব। বুজি পাইছে? এতিয়া আমি চাম যে DLED যিটো এক্সাম এই বা DLED পেট এণ্ট্ৰেন্স যিটো এক্সাম হ'ব সেই এক্সামৰ যিটো মানে এক্সাম ডেট আছে সেই এক্সাম ডেটটো আচলতে আপোনালোকে গম পাব, কিন্তু ফৰ্ম ফিল আপ কৰাৰ যিটো ফিজ এইটো হৈছে 600। আপোনালোকৰ ফৰ্ম ফিল আপৰ ষ্টাৰ্ট হৈছে 21 মে 2026 তাৰিখৰ পৰা আপোনালোকৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট 10 জুনলৈকে থাকিব এই ফৰ্ম ফিল আপ। আপোনালোকে 10 জুনলৈকে সময় আছে, 10 জুনৰ ভিতৰত আপুনি যদি এই পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে ফৰ্ম ফিল আপ কৰি ল'ব পাৰে। এতিয়া আমি আহিলোঁ চিলেবাছ সম্পৰ্কে। এতিয়া চিলেবাছত আপোনালোকৰ কি কি থাকিব চাওক। চিলেবাছত থাকিব আপোনালোকৰ প্ৰথমতে জেনেৰেল ইংলিছৰ কেইটামান কুৱেশ্যন থাকিব, অৰ্থাৎ 10 মাৰ্কছ থাকিব জেনেৰেল ইংলিছৰ পৰা। জেনেৰেল নলেজৰ পৰা থাকিব 15 মাৰ্কছ অৰ্থাৎ 15টা কুৱেশ্যন। ৰিজনিঙৰ পাৰ্টৰ পৰা থাকিব 10টা কুৱেশ্যন। জেনেৰেল মেথছৰ ফালৰ পৰা থাকিব 15টা কুৱেশ্যন আৰু EVS অৰ্থাৎ জেনেৰেল ছায়েন্সৰ তৰফৰ ফালৰ পৰা থাকিব 15টা কুৱেশ্যন আৰু ছ'চিয়েল ছায়েন্সৰ পৰা থাকিব 20 কুৱেশ্যনছ। এইকেইটা আচলতে জিকেৰ ভিতৰতে যাব, ছ'চিয়েল আৰু জেনেৰেল নলেজ এইখিনিৰ ভিতৰতে সোমায়। আৰু থাকিব আপোনাৰ লেংগুৱেজ। এতিয়া আপোনালোকে ফৰ্ম ফিল আপৰ সময়ত যিটো লেংগুৱেজ ছিলেক্ট কৰিব এইটো 15 মাৰ্কছৰ হ'ব। ইয়াতে এটা কথা আপোনাক জনাই দিওঁ, আপুনি যদি আগতে অৰ্থাৎ মানে মেট্ৰিক লেভেলত যদি আপুনি এছামিছ মিডিয়াম স্কুলৰ পৰা অৰ্থাৎ বা আপোনাৰ মিডিয়াম যদি এছামিছ আছিল তেতিয়াহ'লে আপোনাৰ লেংগুৱেজটো এছামিছ ল'ব, কাৰণ এইটো বহুত ক্ষেত্ৰত দেখা পোৱা যায়, কিবা কাৰণত বহুত কণ্ডিশ্যনত কি হয়, যদি আপুনি লেংগুৱেজ বেলেগ ছিলেক্ট কৰে আৰু পিছত যাই লেংগুৱেজৰ লগত খেলি মেলি দেখা যায় তেতিয়া বহুত ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কি হয়, এইটো চাকৰিটোৰ ক্ষেত্ৰত অলপ দিগদাৰ হয়। সেইকাৰণে আপুনি ইয়াতে আপোনাৰ যিটো মিডিয়াম আছিল সেই মিডিয়ামটো আপুনি ছিলেক্ট কৰিব। বুজি পাইছে? এইখিনি কথা আপোনালোকে আমাৰ এই চেনেলৰ জৰিয়তে আচলতে বহুতখিনি বস্তুৱে লাভ কৰিব। আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ যি যি প্ৰয়োজনীয় টপিক আছে সেই টপিকসমূহ আমি দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিম আৰু মেথছৰ ইয়াতে ৰেগুলাৰ ক্লাছ পাব। পিছে আজিৰ বাবে এইখিনি, পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ জৰিয়তে। আপোনালোকৰ কাৰণে এতিয়া এই পৰীক্ষাৰ সাজু হোৱাকৈ বিভিন্ন টপিক আমি আমাৰ এই চেনেলত দাঙি ধৰিম। আপোনালোকে যদি আমাৰ এই চেনেলত নতুন হয় তেতিয়াহ'লে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। আশা থাকিল। ধন্যবাদ।